আপোনাৰ লগত কেতিয়াবা হয় নেকি যে ঘৰতে বহি বহি বৰ খাই খাই ক'ৰবাত ফুৰিব যাব মন যায়? আমাৰো তেনেকুৱাই হ'ল, চ' আমি হাফলং ওলাই দিলোঁ। হাফলং অসমৰ একমাত্ৰ হিল ষ্টেচন হয় আৰু বিশ্বাস কৰিব ৰাইজ, ইটছ ৱৰ্থ দ্য হাইপ। আমাৰ প্ৰথম ষ্টপ আছিল গুঞ্জুং ভিউ পইণ্ট। তাতে আপুনি মানুহবোৰক ঝুম খেতি কৰা দেখিব আৰু কি ভিউ আছিল গাইজ, আপোনালোকে দেখি তাৰপৰা আহিবকে মন নকৰিব। চাৰিওফালে অকল গ্ৰীনেৰী আৰু ইমান পিয়'ৰ এয়াৰ, তাত অলপ দেৰি থাকিয়ে আপোনাক ফ্ৰেছ ফিল হ'ব। দেন অলপ দেৰি আমি ট্ৰেভেল কৰি হাফলং পালোঁগৈ। তাতে ফাৰ্ষ্ট আমি ভাবিলোঁ যে হাফলং লেকটোকে চাওঁ, আৰু তাৰ মাজতে এই ধুনীয়া ব্ৰিজখন আছে, হেংগিং ব্ৰিজ হয়, অলপ ভয়ো লাগিছিল যাবলৈ, বাট ভাল লাগিল। ৰাতি আমি চাৰ্কিট হাউচতে থাকিলোঁ। জেগাটো খুব কজি আৰু কোৱাইট হয় আৰু সন্মুখতে খুব ধুনীয়া ভিউ আছে। উইণ্ডোৰ পৰাই আপুনি পাহাৰ দেখিব আৰু ছানছেটটো কি ক'ব ৰাইজ, কি মেজিকেল হয়। নেক্সট মৰ্ণিং আমি চিটি এক্সপ্ল'ৰ কৰিম বুলি ওলালোঁ। ফাৰ্ষ্ট আমি হাফলং ভিউ পইণ্টটোলৈ গ'লোঁ, য'ত এই গছজোপা আপোনালোকে পাব। এই গছজোপা ইমানেই ফেমাছ হৈছে ৰিলছবোৰত যে আমি মানে নোযোৱাকৈ থাকিব নোৱাৰিলোঁ। আৰু ৰাইজ বিশ্বাস কৰিব, ইমান পিচফুল জেগা যে মানে কেনেকুৱা ধুনীয়া লাগিল গৈ তাত। নেক্সট আমি জাতিংগা গৈছিলোঁ, য'ত কয় যে ফেলকন বাৰ্ডছবোৰে আহি পেলাই ছুইচাইড কৰে, বাট আমাৰ ছিজনটো ভুল আছিল কাৰণে আমি একোৱেই দেখি নাপালোঁ। চ' ছাডেনলি আমি প্লেন কৰিলোঁ যে আমি মাইবাং যাওঁ, উইচ ইজ একচুৱেলি দ্য এনচিয়েণ্ট কেপিটেল অফ দ্য ডিমাছা কিংডম। চ' ফাৰ্ষ্ট আমি ৰাণাচণ্ডী টেম্পল আৰু ষ্ট'ন হাউচলৈ গ'লোঁ। ষ্ট'ন হাউচটো এনেকৈ পানীৰ মাজত বনোৱা আছে আৰু চাৰিওফালে এনেকৈ সৰু সৰু ধুনীয়া ফিছখিনি দিয়া আছে। নেক্সট আমি তাৰে মিউজিয়ামটো চাবলৈ গ'লোঁ, যোনটো একেবাৰে হিল টপত বনোৱা আছে আৰু চাৰিওফালে আপুনি চিটিখন দেখি পাব। ভিতৰত গৈয়ে আপুনি ডিমা হাছাওৰ কালচাৰটো, হিষ্ট্ৰীটো, যিমান যি য'ত জানিব আপোনাৰ মন আছে চব পাব। জেগাটো কিন্তু খুব ধুনীয়াকৈ বনোৱা গৈছে আৰু আই ৱাজ ৰিয়েলি ইমপ্ৰেছড যে ডিমা হাছাওত ইমান ধুনীয়াকৈ বনোৱা এটা মিউজিয়াম আছে। মিউজিয়ামটোৰ পৰা ওলালে আপুনি এই ধুনীয়া পথাৰখিনি দেখিব। কি ভিউ ৰাইজ, কচম কি ভিউ। চ' এনেকৈ ৰাইজ আমাৰ ট্ৰিপ শেষ হ'ল, বাই বাই।